বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে আৰু জনাবলৈ যত্ন কৰিছোঁ আপোনালোকে স্ক্ৰীনলৈ মন কৰিব কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ নতুন খবৰ প্ৰকাশ হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দেৰি নকৰাকৈ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে স্ক্ৰীনলৈ মন কৰিব অৱসৰৰ বয়স 5 বছৰ বৃদ্ধি কৰা হৈছে অৰ্থাৎ কৰ্মচাৰীসকলৰ যিটো সাধাৰণতে অৱসৰ লোৱাৰ বয়স হয় 60 বছৰ আৰু তাৰ লগত 5টা বছৰ বৃদ্ধি কৰি অৱসৰৰ বয়স 65 বছৰ কৰা হৈছে আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ দেশৰ বহু ঠাইৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি আছে অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত আৰু আজিও এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে দেৰি নকৰাকৈ ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিছোঁ আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এখন অনলাইন নিউজ পেপাৰে এই ইনফৰমেশ্যনটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ হেডলাইনটো এনেকুৱা আছিলে গভৰ্ণমেণ্ট হাইক ৰিটায়াৰমেণ্ট এজ অফ ৰেগুলাৰ টিচাৰ আৰু জনাবলৈ যত্ন কৰিছোঁ ইনফৰমেশ্যনটো চাওক 12খন ৰাজ্যিক বিশ্ববিদ্যালয়ত 2800তকৈ অধিক অনুমোদিত শিক্ষকৰ পদ আছে ইয়াৰে কেৱল 750টা পদত নিয়মিত অধ্যাপকে কৰ্মৰত হৈ আছে যিসকলে বৰ্তমান অৱসৰ গ্ৰহণৰ বয়স বৃদ্ধিৰ পোৱাৰ সুবিধা লাভ কৰিব ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত অধ্যাপকৰ সংকটৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে নিয়মিত শিক্ষকসকলৰ অৱসৰ গ্ৰহণৰ বয়স 60ৰ পৰা 65 বছৰলৈ বৃদ্ধি কৰিছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আছিলে তেলেংগানা ৰাজ্যৰ আৰু এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ আৰু আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ